আপুনি নামাজ খুব ধুনীয়াকৈ পঢ়িছে, প্ৰথম ৰাকাতত ইয়াছিন তিলাৱত কৰিছে, দ্বিতীয় ৰাকাতত ৰহমান তিলাৱত কৰিছে, ইয়াছিন সূৰা ৰহমানৰ দ্বাৰাই নামাজ পঢ়িছে, খুব ভালকৈ উজু কৰি পঢ়িছে, খুব খুজুৰ সৈতে পঢ়িছে, শান্তিৰ সৈতে পঢ়িছে, 2 ৰাকাত নামাজত আধা ঘণ্টা সময় লগাইছে, যদি নিয়ত ঠিক নাই তেন্তে 1 ছেকেণ্ডৰ সমানো সওয়াব দিয়া নহয়। কিয় জানেনে? প্ৰশ্ন হ'ব, মই ইমান সুন্দৰকৈ নামাজ পঢ়িলো, সওয়াব কিয় নহয়, কবুল কিয় নহয়? এই কাৰণে নহব, কাৰণ আপোনাৰ মনৰ নিয়ত শুদ্ধ নহয়। মনৰ নিয়ত শুদ্ধ নহয়। উদাহৰণ স্বৰূপে বুজাৰ বাবে, মই এখন মাদ্ৰাছাৰ হুজুৰ। আপুনি যদি কেতিয়াবা ভাবে যে আজি আমাৰ ঘৰত ভাল আঞ্জা তৰকাৰী বনোৱা হৈছে, ভাল তৰকাৰী এখন বনোৱা হৈছে, গতিকে মাদ্ৰাছাত হুজুৰ আছে কিজানি 1 বাটি আঞ্জা দিয়ে, হুজুৰে খাব। আপুনি সন্মান কৰি 1 বাটি আঞ্জা দিছে, আঞ্জাখিনি খুব সোৱাদ হৈছে, খুব ধুনীয়া গোন্ধ ওলাই আছে, গোন্ধ শুঙিয়ে খাও খাও লাগিছে, কালাৰ ধুনীয়া হৈছে, ৰঙো ভাল হৈছে। আপুনি কি কৰিছে? মোৰ কাৰণে 1 বাটি আঞ্জা পঠিয়াই দিছে। আঞ্জা ভাল, সোৱাদ ভাল, গোন্ধ ভাল, ৰঙো ভাল, চব ভাল, কিন্তু যিটো বাটিত আপুনি মোৰ কাৰণে আঞ্জাখিনি পঠিয়াই দিছে, সেই বাটিটোত আপুনি অলপমান গোবৰ লগাই দিছে, বাটিটোৰ চাৰিওফালে গোবৰ লগাই দিছে। এতিয়া যেতিয়া মোৰ ওচৰত সেই বাটিটো আহি পৰিল, মই গোন্ধ পাইছো, আঞ্জাৰ খুব ধুনীয়া, মাংস খুব সোৱাদ হৈছে, আঞ্জা খুব সোৱাদ হৈছে, কিন্তু যেতিয়া মই বাটিটো চাম যে বাটিটোৰ চাৰিওফালে গোবৰ লাগি আছে, মোৰ কি ভাৱ হ'ব? মোৰ এনেকুৱা লাগিব যে আচলতে মোক সন্মান কৰা নাই, অপমানহে কৰিছে। কাৰণ মোক যদি সন্মানেই কৰিছে, বাটিটোনো ধুই দিব নোৱাৰিলে নে? তেতিয়া মই কি কৰিম? আপুনি ইয়াৰ পৰা গুচি যোৱাৰ পিছতে মাংসখিনি নাখাম, পেলাই দিম। এইকাৰণে পেলাই দিম কাৰণ তাত গোবৰ লাগি আছে, বাচনটো কিয় ধোৱা নহল? তদ্ৰুপ আপুনি সূৰা ইয়াছিন লৈ, সূৰা ৰহমান লৈ নামাজ আদায় কৰিছে, কিন্তু আপোনাৰ যি নিয়তৰ বাতিটো, ইখলাছৰ বাতিটো, আল্লাহৰ ওচৰলৈ নামাজখিনি পঠিওৱাৰ কাৰণে যিটো বাতি লাগে, সেই বাতিটোৰ নাম ইখলাছ। আল্লাহৰ ওচৰলৈ তসবিহখিনি পঠোৱাৰ বাবে যিটো বাতি লাগে, সেই বাতিটোৰ নাম হৈছে নিয়ত। আল্লাহৰ ওচৰলৈ পঠিওৱাৰ বাবে, নেক আমলবিলাক পঠিওৱাৰ বাবে যিটো বাচন লাগে, সেই বাচনটোৰ নাম হৈছে ইখলাছ। যদি ইখলাছ ঠিক নাই, নামাজো ধুনীয়া, তিলাৱত ধুনীয়া, ইয়াছিন ধুনীয়া, ৰহমান ধুনীয়া, কিন্তু আল্লাহৰ ওচৰলৈ পঠিওৱা নিয়তটো ধুনীয়া নহয়, আল্লাহৰ ওচৰলৈ পঠিওৱা ইখলাছ ধুনীয়া নহয়, তাৰ বাবে এইটোক আল্লাহ গ্ৰহণ নকৰিব, কবুল নকৰিব। যেনেকুৱাকৈ মই আঞ্জাখিনি গ্ৰহণ নকৰিলো, নাখালো, তাৰে বাবে প্ৰিয় মা ভনী, আমাৰ কাম হব যে কৰো আল্লাহ খুশি কৰাৰ বাবে। আজি সোমবাৰ, মাদ্ৰাছাত বয়ান হব, শুনিবলৈ যাম, কাকো দেখুৱাৰ বাবে নহয়, আল্লাহ খুশি কৰাৰ বাবে বয়ান শুনিছো, আল্লাহ খুশি কৰাৰ বাবে শিকিবলৈ গৈছো। কোনোবাই মোক ভাল কয়, কোনোবাই মোক বেয়া কয়, তাত মোৰ কোনো পৰোৱা নাই।